মংগলদৈ সমষ্টিৰ অন্তৰ্গত চেলিয়ালপাৰা গাঁৱৰ যাতায়াত বিচ্ছিন্ন বেকা নদীৰ প্ৰবাল সোঁতে ছিঙি লৈ গ'ল চেলিয়ালপাৰা গাঁৱৰ যাতায়াতৰ একমাত্ৰ পথটি বৰ্তমানে সেই অঞ্চলত যাতায়াত ব্যাঘাত হোৱাৰ উপৰিও খেতিপথাৰ সম্পূৰ্ণৰূপে পানীৰ তলত বেকা নদীৰ বাহনী পানীয়ে চেলিয়ালপাৰা মংগলবেচা গঠিয়াপাৰা চামাবাৰী ডেকাৰগাঁও মাছগাঁও আদি কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ খেতিপথাৰ নষ্ট কৰে আনহাতে এই পথটোত থকা কাঠৰ দলংখনৰ অৱস্থা তেনেই শোচনীয় দলংখনৰ ওপৰেৰে পাৰ হ'ব নোৱাৰে যান বাহন যিকোনো সময়তে বিপদত পৰিব পাৰে পথচাৰী স্থানীয় ৰাইজে তৎকালীনভাৱে পথটো মেৰামতি কৰাৰ লগতে দলংখন পুনৰ নিৰ্মাণৰ দাবী জনাইছে এৰিয়া হয় চেনেলপাৰা আণ্ডাৰত পৰে মানে ৰেভিনিউ ভিলেজ আমাৰ ভালগাঁও চুবুৰী বুলি কয় এইখিনি অঞ্চলটো গাঁও আমাৰ ভালগাঁও চুবুৰী আৰু এইফালে আমাৰ ৰামহৰি চকটো পায় এইটো ৰাস্তাইদি আৰু এইফালে অধমাপাৰা মঙলবেচা আৰু অধমাপাৰা এইখিনি অঞ্চলটো আমি এইটো ৰাস্তা দি আপ ডাউন কৰিব পাৰোঁ যোনটো আমি ৰামহৰি চক বুলি চিনি পোৱা যায় এইটো ৰাস্তা দি আমি আপ ডাউন কৰিব পাৰোঁ কিমানখন গাঁৱৰ মানুহ আমাৰ এইখন অঞ্চলৰ আমাৰ যোনটো এইফালে আমাৰ ভালগাঁও চুবুৰীৰ পৰা আদি কৰি চামাবাৰী নিজ মঙলবেচা আমাৰ আৰু এইফালে যোনটো আমাৰ ধূলা এইটো ছাইডৰ যিমানখিনি ব্যৱসায়ী মানুহ বা বজাৰীয়া যোনটো ব্যৱসায় বা যোনটো ইণ্ডাষ্ট্ৰীত কাম কৰে তেওঁলোকে সেইটো ৰাস্তা দি সদায় মানে আপ ডাউন কৰা যায় যে কি নদীৰ এটা বাঢ়নী পানী এইটো আমি এতিয়া ধৰি লওক আমাৰ এইখিনি ওপৰৰ পৰা আহে চব পানী এতিয়া ধৰি লওক ভূটানৰ পৰাও আহিব পাৰে বা আমাৰ এইফালে যিমানখিনি ওপৰৰ পৰা সেইবিলাক পানীত আমাৰ এইখন বেগা নদীত চব মানে আহি যায় আৰু এইটো ৰাস্তা যোনটো আমাৰ মঙলদৈ মাজেদি এইটো পানী গুচি যায় আৰু সেই হিচাপত আমাৰ এতিয়া এইখন গাঁৱৰ এতিয়া ক'ব গ'লে এতিয়া দলঙৰ গোটেই অৱস্থা আপোনালোকে দেখাই পাইছে আমাৰ ৰাস্তা গোটেই এতিয়া পানীৰ তলত আমাৰ পথৰ যিমানখিনি বিঘা বিঘা এটা শ শ মাটি আছে চব মানুহবিলাক মানে মাটি চব বা কঠীয়া কিছুমানে ধান লগাইছিলে তেওঁ চব গোটেই ডুবি গৈছে কৃষি কৰি খায় চব কৃষি কৰিয়ে খায় আৰু বিশেষকৈ আমাৰ বজাৰত ব্যৱসায় কৰি খায় আৰু বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰীত মানুহবিলাক যায় বেছিখিনি মানুহে এইখন অঞ্চলৰ তাৰমানে এইটো ৰাস্তা দি ব্যৱসায় কৰিব যায় আৰু তাৰপিছত আপোনাৰ ইণ্ডাষ্ট্ৰীত যায় বহুত মানে আমাৰ এইটো ৰাতি ধৰি লওক 10টা 11টালৈকে আপুনি ৰেগুলাৰ তাৰমানে এইটো ৰাস্তাত মানুহ পাবই 11টালৈকে বেমাৰ আজাৰ হ'লে ধৰি লওক আমাৰ এইখিনি অঞ্চলেদি মানুহেদি ফটককৈ এইফালে নাযায় আমাৰ ডাইৰেক্টলি আমাৰ মঙলদৈ হোৱা যোৱা আমাৰ এইফালে বেলেগ ৰাস্তা আছে সেইটোত যায় কাৰণ আমাৰ ব্যৱসায় মানুহখিনি যিমান শ্বৰ্ট ৰাস্তা সেইটোৱে বিচাৰোঁ কাৰণ কম পইচাত আমি সোনকালে যাই পোৱাটো সেইটো বিচাৰোঁ সেইকাৰণে এইখিনি ৰাস্তা আমাৰ বিৰাট দৰকাৰী ৰাস্তা কোনো মানে আজি ধৰি লওক 28 বছৰ মোৰ ইয়াতে মানে জন্ম হোৱা 28 বছৰ ৰানিং হৈ আছে আজিলৈকে তাৰমানে মই সেইটো ৰাস্তা মানে আজিলৈকে ভাল হোৱা দেখা নাই আৰু ভৱিষ্যততো মানে তেওঁলোকে ভাল কৰিব নাই এইটো আমি ক'ব নাযাওঁ আমাৰ এতিয়া মাননীয় বসন্ত দাস ডাঙৰীয়া আছে তেখেতে আজিলৈকে এবাৰো খবৰ ল'ব অহা নাই বা আমাৰ গুৰুজ্যোতি দাস আছে তেখেতেও এবাৰো অহা নাই আমাৰ ইয়াৰে যোনটো BTR সমষ্টি আণ্ডাৰৰ যোনটো EM তেখেতৰ আজিলৈকে দেখা দেখিয়ে নাই যোনদিনা হয় ইয়াতে মানে আসন তেওঁ গ্ৰহণ কৰিছে তাৰপিছত আমাৰ মাননীয় ডাঙৰীয়া প্ৰমোদ বড়ো আমাৰ BTC তেওঁ আজিলৈকে দেখা দেখি নাই তেওঁলোকে আহিব লাগিছিলে আমাৰ গাঁওখনৰ কথা চিন্তা কৰিব লাগিছিলে আমাৰ এইটো ৰাস্তা আজিলৈকে তেওঁলোকে মানে ভাল হোৱাত মানে চিন্তা তেওঁলোকে ভাবাই নাই সেইকাৰণে দলংখন আজি আপোনালোকে দলংখন যেতিয়া বিজেপি চৰকাৰ প্ৰথম আহিছিলে তেতিয়া আমাৰ মাননীয় অসমত গুৰুজ্যোতি দাস তেওঁ ডাঙৰীয়া এইখিনি বনাই দিছিলে মেৰামতি কৰি পেলাই তাৰ আগত বছৰতো কাঠৰে আছিলে এতিয়া তেওঁ নাই যখন তেওঁ নাই এতিয়া আমাৰ এতিয়া এইখিনিও এতিয়া মানে নোহোৱা হৈ যায় আছে সেইকাৰণে মই বিশেষকৈ মই অনুৰোধ কৰিছোঁ আমাৰ BTR চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামা ডাঙৰীয়াকো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ এইখন অঞ্চলখন ভালেদৰে তেওঁ চাই আৰু ভালদৰে আমাৰ এইখন মানে গাঁওখন ঠিক কৰি দিয়ে বা ৰাস্তাটো ঠিক কৰি দিয়ে তেওঁ অনুৰোধ কৰা হৈছে বা ৰিকুৱেষ্ট কৰিছে আৰু মোৰ আমাৰ ৰাইজৰ গাঁৱৰ পৰা মংগলদৈৰ পৰা মকছেদ আহমেদৰ ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক
86386-61821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।